ৰূপা কি চাই আছ ইয়াত অকলে অকলে ঠৰঙা লাগি? কথাটো গম পালিলে নাই তহঁতি? এবাৰ গোপালৰ বিয়াখন একেবাৰে খাটাং বুলিয়ে ধৰি ল। বৰ বিয়া নাপাতো কৰি আছিলে নহয়, এবাৰ একেবাৰে লাইনত আনি খাৰা কৰি দিলোহি। সেই গম পাওঁ কেলে নাপাওঁ? ৰাইজে দেখোন সেই গোপালৰ কইনা চাবলৈ যাবলৈ সাজু হ'লে, তোক পিছে লগ ধৰিলে নে নাই? হয়তো আকৌ মোক দেখোন কইনা চাবলৈ যাবলৈ লগে ধৰা নাই। চবকে লগ ধৰিয়ে শেষ কৰিলে। বিয়াখন হওক বুলি ইমান দিনে ময়ে লাগি আছিলোঁ, এতিয়া আকৌ মোকে লগ নধৰিলে তাৰ কলিজা খাম মই। সি এতিয়াই নহয় মোক যোৱা বছৰতে কৈ থোৱা আছে, কইনা খাটাং হ'লে মোক গাড়ীখনৰ আগৰ চিটটোতে বহুৱাই নিম বুলি। সি আৰু মোক লগ নধৰি পাৰেনে? হয় নি? যাবি নহ'লে দে, তোৰে কপাল ভাল আৰু আমাকহে কোনো কলৈকো লগ ধৰোঁতে নাই। কাইলৈ টাউনলৈ গৈ পাৰ্লাৰলৈ যাম বুলি ভাবিছোঁ। যাবি নেকি? নতুন মানুহৰ লগত চিনাকি হোৱাৰ কথা যে, অকণমান ধুনীয়া হৈ আহোঁ বুলি ভাবিছোঁ। ঐ তহঁতি গম পাইছনে নাই? গোপাল দাইটিয়ে বিয়া পাতিবলৈ লৈছে নহয়। সিদিনা আমাৰ ঘৰলৈ ডাইৰেক্ট ৰূপা পেহীয়ে লৈ গৈ যি ছোৱালী ফটো দেখুৱাইছে, মোৰ এনেকুৱা হাঁহি উঠিছিলে। ডাইটিয়ে লাজতে ছোৱালীজনী নাচায়, মই চব চাই আছিলোঁ বুজিছ। দেই কি কথাবোৰ কৈ আছ? ডাইটি দেখোন বৰ নাই হ'ল এতিয়া। তেওঁ এতিয়া বিয়া নাপাতে নহয়। তহঁতি এনেই যি টি কথাবোৰ নাজানিলে নকবি। এই 30 বছৰ পাৰ হৈ যোৱাৰ পিছত মানুহৰ বিয়া পাতিবলৈ মনেই নাযায় বোলে। তইহে পগলা হলি। আমাৰ দেউতাই বোলে 35 বছৰ বয়সতহে বিয়া পাতিছে। মায়ে মোক কেতিয়াবা কয় নহয় কেনেকৈ দেউতাই মাক বিয়া পাতিছিলে। বগা গাড়ীখনতে উঠাই দেউতাহঁতৰ ঘৰলৈ লৈ গৈছিলে বোলে। তহঁতি সেইবোৰ এতিয়া বাদ দে, মই কি ক'বলৈ লৈছোঁ সেইটো শুনা কোৱা। গোপাল দাইটি কইনা চাবলৈ গ'লে মায়ে মোকো লৈ যাম বুলি কৈছে। ছোৱালীজনী আমাৰ মায়েহে ঠিক কৰি দিছে। গুটি এটা কাম কৰ না, তহঁতৰ মাক কৈ মোকো লৈ যাবলৈ দেচোন। কেনেকৈনো দয়া ছোৱালী চাই এতিয়াৰ পৰা শিকিব লাগিব নহয় আমি। হ'ব বাৰু মই কৈ চাম দে, নিয়ে নে নিনিয়ে। হেৰি ক'ত আছে শুনিছেনে? মই হ'লে কইনা চাবলৈ নাযাওঁ দেই, আপুনিহে যাব গুটিক লগত লৈ। কি কথা কোৱা হে? লোকে গোটেই গোপালৰ কইনা চাবলৈ যাবলৈ হেতাৰ পৰা লগাইছে। চবেই যাম বুলি ঠেং দাঙি আছে দেখোন। গম নোপোৱা নেকি? লগ নধৰা দেখি কিছুমানে বোলে বেয়া পোৱা হৈ গৈছে, আৰু তুমি কৈছা তুমি নোযোৱা লগ ধৰাৰ পাছতো। লোকৰ হ'লে কইনা চাবলৈ যাবলৈ ধুনীয়া ধুনীয়া কাপোৰ কানি আছে, ধুনীয়া ধুনীয়া জোতা চেণ্ডেল আছে। মোৰনো কি আছে? অকল বিয়া হৈ আহোঁতে লগত লৈ অনা পাটৰ কাপোৰ দুযোৰ আছে, ভাল কাপোৰ বুলিবলৈ। তাকো সেই দুযোৰ পিন্ধি ঘুগুলা হৈ আছে। মানুহৰো চাগে মোক সেই কাপোৰ কেইযোৰ পিন্ধা দেখিয়ে আমনি লাগিলে। ইমান দিনে হ'বলা মাৰ ঘৰৰ পৰা অনা সেই পাটৰ কাপোৰ দুযোৰে পিন্ধি আছিলা। মই একো কিনিয়ে দিয়া নাছিলোঁ। হেৰা, দুটা বাক্সত দেখোন অকল তোমাৰ কাপোৰে ঠাহ খাই আছে। সেইবোৰ কেলে সাঁচি থৈছাহে নিপিন্ধা যদি? পেলাই দিবা আকৌ। থ'বলৈ জেগা নোহোৱা হৈ আছে তোমাৰ কাপোৰে, আকৌ বোলে পিন্ধিবলৈ কাপোৰ নাই। আচৰিত কথা। আৰু যে সপ্তাহে বেপাৰীবোৰ আহি আমাৰ চোতালতে বজাৰ মেলেহি। এইবাৰৰ পৰা নলওঁ বুলি একেযোৰ কাপোৰ লৈ বাকচত সাঁচি থৈছা। বিক্ৰী কৰি দিলা নেকি সেইবোৰ? ক'ত সপ্তাহে বেপাৰী অহা দেখিলে? মাহৰ মূৰত এদিন আহে বেচেৰাটো, তাকো আপুনি মই গম নোপোৱাকৈ কেইদিন খেদি পঠিয়াই আছে পদূলিমুখৰ পৰা। মই গম পোৱা নাই বুলি ভাবিছে? কইনা চাবলৈ যাব লাগে যদি কাপোৰ এযোৰ কিনি দিব, নহ'লে আজিৰ পৰা এই যোৱা দিনলৈকে নিজে ৰান্ধিব, নিজে খাব, নিজৰ কাম নিজে কৰিব। মোক চাহ ভাতৰ কাৰণে আমনি কৰি নাথাকিব। ৰাম আকৌ চাহ ভাত বনাই মই আধা মৰা হ'বলৈ মন নাই। হেৰা, তেনেকৈ নক'বা আকৌ। তোমাৰ লগত যদি অকণমান ধেমালি নকৰোঁ মই কাৰ লগত কৰিমনো? তোমাৰ বাহিৰেনো মোৰ কোন আছে হয়? বাৰু হ'ব দিয়া, কাইলৈ বজাৰলৈ গৈ নিজৰ পচন্দ মতে কোনযোৰ লাগে কিনি ল'বা। গুটি দেউতাকো আপোনাক কেনেকৈ মান্তি কৰাব লাগে মই নজনা নহয়। বাই কি কৰিছ? বোলো ঘৰত কোনোবা আছেনে? ভিনি তই ওলালিহি নি? দৰাটো বহ। তই আহিলি নেকি গোপাল? বহ। কিমান হৈছে গৈ যোগাৰ পাতি? কোনে যাব সেইবোৰ ফাইনেল লিষ্টখন বনালি নে? ভিনি কিনো কৰিবলৈ লৈছোঁ মই নিজে পাত্তা পোৱা নাই হ'লে দেই। গাঁৱত মানুহবোৰে কেনেকৈনো গম পালে মই কইনা চাবলৈ যোৱাৰ কথাটো? মানুহটো ওলাবই নোৱাৰা হ'লোঁ। সিটোৱে দেখিলেও বোলে কইনা চাবলৈ যাবলৈ মোকো নিবি, ইটোৱে বোলে মোকো নিবি। মই কাক এৰোঁ কাক ধৰোঁ একো পাত্তা পোৱা নাই। পাৰিলেতো চবকে নিব লাগে, কিন্তু ইমানবোৰ মানুহনো মই কেনেকৈ লৈ যাওঁ বাৰু? যোনে যাম বুলি কৈ আছে, তই হ'বলা চবকে নিম বুলি কৈ থৈছ। ভিনি কাকনো নিনিও বুলি ক'ম এতিয়া? গোপাল তোক দেখোন মই আগতে কৈ থৈছিলোঁ কইনা চাবলৈহে যাম, এতিয়া ইমান মানুহ নিনিয়ে নহয়। বাই ময়ো ইমানকৈ মানুহ লগ ধৰা নাছিলোঁ নহয়। মই অকল 6-7জন মানুহ গৈহে চাই থৈ আহিমগৈ বুলি ভাবিছিলোঁ। তাৰপিছত দেখিলোঁ কথাটো ইটোৱে সিটোৱে গম পোৱাৰ লগে লগে সংখ্যা বাঢ়ি গৈহে আছে তোমাৰ। মানুহবোৰ ল'ৰাৰ পৰা বুঢ়ালৈকে দেখোন কইনা চাবলৈ যোৱা ধান্দাতে আছে চবে। কাক এৰো কাক ধৰোঁ বাৰু এতিয়া হয়? সেইকাৰণে মই ইয়ালৈকে গুচি আহিলোঁ। কিবা এটা কৰি তহঁতিয়ে মিলাই দে আৰু কথাটো।
অ গোপাল, তই আমাৰ ওচৰলৈ আহিছ হয় বাৰু, কিন্তু আমিনো কি মিলাই দিম এতিয়া তই কচোন। তই নিম বুলি কোৱাৰ পাছত আমিনো নিনিও বুলি ক'বলৈ কোন, পিছত গৈ আমাকহে বেয়া পাব। পিছত ক'ব গোপালেতো লগ ধৰিছিলে, বায়েকে আৰু ভিনীয়েকেহে আমাক নিনিলে। আৰু ই যেনেকে কৈ আছে, ল'ৰাই বোৱাৰীয়ে ভালকে এগাড়ীমান যাব যেন লাগিছে, পে পুপুকে। তাকেহে দেতি সেই আমাৰ ঘৰৰ ওচৰৰ সৰু সৰু ল'ৰা এগালমান মাকহঁতৰ লগত যাম বুলি ওলাই থকা গম পাইছোঁ। ইমানবোৰ কৰি থকাতকৈ, এইবোৰ নীতি নিয়মবোৰ কৰি থকাতকৈ এই ছোৱালীজনীৰ লগত কথা পাতি ডাইৰেক্ট পলুৱাই লৈ অহা হ'লে ভাল আছিলে। সেইটো হয়, কিন্তু তোৰ যে এতিয়া ছোৱালী পলুৱাই অনা বয়সে নাই, সেইটো কথা নেভাবিবিয়ে তই। কিবাকে চবে মিলাই মিলি যাব লাগিব আৰু এতিয়া উপায়তো নাই ন। যোৱা দিনাহে গম পাম আৰু তেতিয়া কেনেকে যোৱাটো হয়। এই ল'ৰা পোৱালি এগালমান ওলাইছে বুলি গম পাই মোৰ কিবা মাথাটোহে ঘূৰাব ধৰিলে। হ'ব দিয়ক ভিনদেউ, আপোনালোকে আকৌ বেছিকৈ মানুহ ওলাইছে বুলি নোলোৱাকৈ নাথাকিব। এই যোৱা দিনা যেনেকৈ নহওক আদায় যামগৈ আৰু। মই এতিয়া গৈ থাকোঁ দিয়ক।